জুবিন গাৰ্গৰ যেটো মৃত্যু সেই মৃত্যু সমগ্ৰ অসমবাসীয়ে কৈছে যে এটো স্বাভাৱিক মৃত্যু নহয় আৰু যদি স্বাভাৱিক মৃত্যু নহয় তেনে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তক অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত গ্ৰেফতাৰ কৰিব লাগে আৰু জুবিন গাৰ্গৰ যিজন পিএ আছিল যিজন মেনেজাৰ আছিল কি শৰ্মা আছিল সিদ্ধাৰ্থ শৰ্মা তেখেতক গ্ৰেফতাৰ কৰিব লাগে তেখেতে যিখিনি সম্পত্তি কৰিছে সম্পত্তি উৎসটো উলিয়াব লাগে এজন নন আসামিজ মানুহে আহি জুবিন গাৰ্গক এনেকুৱা ধৰণৰ কিছুমান কথা বতৰা হ'ল এটা প্ৰশ্নবিলাক চক এজন সিজাৰ বেমাৰ থকা মানুহে লগত এজন ডক্টৰ 24 ঘণ্টাই ৰখাটো প্ৰয়োজনীয়তা আছিল যেটো সিদ্ধাৰ্থ শৰ্মা এণ্ড টিমে নকৰিলে তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু এটা সোশ্যাল মিডিয়া সঁচা মিছাটো আমি নাজানো কিন্তু যিবিলাক আমি কথাবিলাক দেখিছো কথা বতৰাবোৰ দেখিছো হোৱাটছআপ চাটৰ কিবা কিবি দেখিছো সেইবোৰৰ ওপৰত আমাৰ সন্দেহ আছে তন্নতন্নকে পৰীক্ষা হওক কিন্তু এটা আচৰিত কথা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈছে যে আই এম এ বিগ জুবিন ফেন সেইবুলি কোৱাৰ পিছতো জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ কাৰণে যিকেইজন মানুহ দায়ী সেইকেইজন মানুহ কেনেকৈ মুকলি আকাশৰ তলত আছে সেইটোক লৈ আমাৰ প্ৰশ্ন আছে আৰু তেওঁলোকৰ গোটেই টিমটোক এৰেষ্ট কৰিব লাগে আৰু সোধা পোছা কৰিব লাগে আৰু জেল হাজতলৈ কৰিব লাগে সেইটো বিল আছে তেনে স্পষ্ট মত অন্তষ্টক্ৰিয়া কাইলৈ হওক আৰু হোৱাৰ পিছতেই যদি তেওঁলোকক এৰেষ্ট নকৰে হোৱাৰ 24 ঘণ্টা 12 ঘণ্টাৰ পিছত যদি এৰেষ্ট নকৰে তেতিয়াহ'লে কথা বতৰাবোৰ ভীষণ হ'ব আৰু তেতিয়া এখন কিন্তু ৰাজপথৰ সংগ্ৰাম হ'ব আৰু অসমৰ জনগণে এখন ৰাজপথৰ সংগ্ৰাম কৰিব তাৰ বাবে কিন্তু তেতিয়া চৰকাৰে আমাক দুখ দিলে নহ'ব পিছত কিন্তু চৰকাৰে যদি আমাক দুখ দিয়ে নহ'ব কাৰণ এবাৰ জুবিন গাৰ্গৰ প্ৰতি যিটো মানুহৰ প্ৰেম আছে যিটো ভাল পোৱা আছে সেইটো ভয়ানক সেইটো ৰাজনীতিৰ ঊৰ্ধত আৰু সেই কাৰণে ইয়াত কোনোবা কংগ্ৰেছ কোনোবা বিজেপিয়ে প্ৰতিবাদ নকৰে ইয়াত অসমৰ থলগিৰি মানুহে প্ৰতিবাদ কৰিব আৰু তেতিয়া পৰিৱেশ পৰিস্থিতি ভয়ংকৰ হ'ব আৰু চৰকাৰে নকৰিলে কৈছো নহয় সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত বিল আছে তেনে অসমে ব্যৱস্থা গ্ৰহণ কৰিব আৰু আমি কৰিলে কথা বতৰাবোৰ বেয়া হ'ব তেতিয়া সিদ্ধাৰ্থ শৰ্মাই মাৰ খাব আমাৰ হাতত আৰু তেতিয়া কথা বতৰাবোৰ বেয়া হ'ব সি নিজকে এতিয়া বহুত জেগাৰ পৰা আমালৈ ফোন আহিছে তাৰ উদ্ভণ্ডালি চৰম উদ্ভণ্ডালি কৰে বুলি আমি শুনিছোঁ পইচাৰ জোৰত সেই চৰম উদ্ভণ্ডালি কৰাৰ কথা বতৰাবোৰ এতিয়া পোহৰলৈ আহিছে আৰু এইবিলাকতো চলিব দিয়া নহ'বই কোনোবা অনা অসমীয়া মানুহৰ গুণ্ডামি অসমত চলিব দিয়া নহ'ব সেইটো ক্ষেত্ৰত আমাৰ মত সদায় মতত আমি আছোঁ আৰু অনাগত দিনত এই গোটেই টিমটোক এৰেষ্ট কৰক আৰু যদি বিষক্ৰিয়া হৈছে আৰু তাতকৈ দুখৰ কথা আছে নেকি সেইকাৰণে অসমৰ মানুহে কৈছে এইটো স্বাভাৱিক মৃত্যু নহয় অসমৰ নৱপ্ৰজন্মই কৈছে এইটো স্বাভাৱিক মৃত্যু নহয় আৰু সেইকাৰণে এই মৃত্যুৰ ওপৰত তদন্ত হ'ব লাগিব আৰু দোষীক গ্ৰেপ্তাৰ কৰিব লাগিব শ্যামকানু মহন্ত যদি সাৰি যায় কোনোবা ডাঙৰ মানুহৰ লগত তেখেতৰ ভাল বুলি কৈ তেতিয়াহ'লে কিন্তু অসমৰ জনগণে কাকো ক্ষমা নকৰিব আৰু সময়ে ক্ষমা নকৰিব আটাইতকৈ ডাঙৰ বস্তু সময়ে ক্ষমা নকৰিব ইতিহাসে ক্ষমা নকৰিব